সঁচাকৈ ভাল। সাংসাৰীৰ ভোগ বিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উত্তপ্ত নকৰে। বনত সদায় শান্তি, আৰু সেইবাবে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি এই বনতে পাতে সখা। তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি যদুপতি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইমানতে সামৰণি পৰক। কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয়? বোধ কৰো ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, বংশনাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা, ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, কি ধৰ্ম যদুপতি? প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা, বালকক সপ্তৰতে নিশংকভাৱে হত্যা কৰা, কি ধৰ্ম ফাল্গুনী? হে মাধৱ, উত্তেজিত নকৰিবা। উত্তেজিত নহয় অৰ্জুন, চিৰলক্ষ্যপ্ৰাপ্ত মোৰ শত্ৰু বিনাশন। ক্ষান্ত হোৱা দাদা। ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? মোক ভাবিবলৈ দিয়া অৰ্জুন, মোক ভাবিবলৈ দিয়া। ভাবি চোৱা দাদা, 100টা ভাতৃৰ মাতো আছে, 2টি বাকী। সেই ভাতৃৰ শোণিতত ৰাজসিংহাসন, আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰকত? কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি? সখাই কোৱা কথাও অৱশ্যে বৰ মিছা নহয়। আপোন ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয়। কিন্তু সেই আপোন ভাই ককাই অচিনাকি সুতপুত্ৰ কন্যক অযাচিতে অংগদেশ দান কৰিব পাৰিলে, কিন্তু পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল। অভিমান নকৰিবা কৃষ্ণ। উন্মাদ কৰা নাই দাদা বিকুদৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, গদাধাৰী বিকুদৰৰ প্ৰতিজ্ঞা, গান্ধীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। কুৰু সভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত দেই। পাঞ্চালী আজিও মুক্ত কেশী। দুঃশাসন আৰু দাম্ভিক কৰ্ণ কিন্তু আজিও জীৱী। ধৰ্ম যাও সুৰক্ষা দলে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ প্ৰাণ।
পদ্মা 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 প্ৰিয়তম জীৱনটোৰ ৰহস্যময় শুনিবি অভাৱে কি কৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয়তম স্থিৰ স্থিৰ মই অচল অতল প্ৰিয়তম। জানা কোন মই জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আৰু আপুনিয়েই মোৰ দেৱতাৰ দেৱতা আৰু কি জানা পিয়ে আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা না। সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা সুত পুত্ৰ মই আছিলোঁ এদিন কিন্তু আজি হ'লেও কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ প্ৰিয়তম উপহাস নকৰিব উপহাস নহয় পদ্মা না মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম কনয় প্ৰভু তোমাৰ অনন্ত লীলা প্ৰভু অপাৰ কৰোণা 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 নহয় পিয়ে প্ৰিয়তম। ই যে প্ৰতাৰণা নহ'লেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিমৰ জবনিকা পঢ়াৰ আগতে জানিলহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থতাকৰ প্ৰিয়তম শুনা পদ্মা প্ৰিয়তম কলংকৰী কালিমাহানি সৎসবৰে পৰা সহিলো যাতনা কত কত অপমান প্ৰিয়তম কোথা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ এই কলত ধপ্পনি অসত্য দুৰ্নয় অস্ত্ৰ শিক্ষা মোক নিদিলে ঘিণাত দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নিজ বুলি দুৰ্পদ বলাই কৰিছিল কত অপমান সুতক নকৰবই বৰ মূল্যদান কতা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ কিন্তু আজি প্ৰিয়তম অতীতৰ নিদৰুণ দীঘৰুণ কথাবোৰ আৰু নুশুনাব প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্যৰ বাবে পদ্মা জীৱন যে ৰহস্যময় গোপনে আছে কি ৰহস্য কুমাৰী আছিল মোৰ দেউতাই যেতিয়া আদিত্য তেজত দেখা পালে তেতিয়াই কৰ্ণ তোমাৰ প্ৰিয়তম কলংকৰ চেকা ধৰি নেকা কৰিব উপায় আছিল মাথো নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত পিয়ে বিসৰ্জন দিয়ে বিসৰ্জনে নদীৰ গৰ্ভত নিদিব নহ'লে যে নাথাকে নাৰীৰ সতীত্ব মহিমা নিজ গৰ্ভজাত সন্তানক কোন হতে চেনেহী মাতৃয়ে ক্ষান্ত হোৱা পদ্মা না তথাপি জননী মোৰ আৰাধ্য গোসাঁই এতিয়া কি কৰিব প্ৰিয়তম নালাগে ৰাজত্ব মোক নালাগে জ্যেষ্ঠতা সুত অক্ষ জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ আওক পাণ্ডৱ মোৰ নিৰ্ধৰ
হওক জননী কুন্তি, তথাপি বিফল নহ'ব প্ৰিয়ে যৌৱনৰ পণ, সকামৰ ভাতামৰ মাথো দত্তধান। বৈলক প্ৰিয়তম, মন মোৰ অতিকে চঞ্চল, খন্তেক বিশ্ৰামৰ হৈছে প্ৰয়োজন। বলা বৈল বলা প্ৰিয়ে, খন্তেক বিশ্ৰাম কৰ প্ৰসাদ কক্ষত। হ্যালো হ্যালো হ্যালো। বোপা দুৰ্যোধন, এনেদৰে মন মাৰি থাকিলে কি হব? এই ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্য যদিও বীৰ আছিল, তেওঁলোক পাণ্ডৱৰ পক্ষপাতী আছিল। পক্ষপাতী আছিল, নহলেনো ভীষ্মহেন বীৰে মাত্ৰ 10 দিন আৰু গুৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি উলকি পৰিব লাগিলে। গ'ল ভালেই হ'ল ভাগিন, ভালেই হ'ল। এই সহ্যবীৰ্যক এতিয়াওতো কোনো সেনা হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান আজি পাণ্ডৱ বাহিনী, কি শক্তিত বলিয়ান হৈ বীৰ ধনঞ্জয়ে নাখিব পাৰিছে মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, ষড়যন্ত্ৰকাৰী সেই কতে কলিয়া কৃষ্ণই এখন দিক অৰ্জুনৰ ৰথৰ আগত বহুৱাই দাদা পিতামহ ভীষ্মক বধ কৰালে আৰু অসত্য মাহত বুলি অক্ষত্ৰ সংবাদ প্ৰচাৰ কৰি গুৰুদেৱক মৃত্যুৰ মুখত পেলালে দাদা, গুৰুদেৱক মৃত্যুৰ মুখত পেলালে দাদা। মামা ঠিক কথা কৈছা মামা। ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যক বধ কৰিব পৰা শক্তি সেই পাণ্ডৱৰ গাত নাই। নিশ্চয় নাই মামা। ই মাত্ৰ চক্ৰান্ত। এইবাৰ তাক ব্যৰ্থ কৰি অৰুণ মহাৰথীক সেনাপতি পাতি পৰীক্ষা কৰিম মামা। পঞ্চ সহোদৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকো চিনাটো টান ভাগে। কৰ্ণকো চিনাটো টান। তেওঁ যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভানো মধ্যাহ্ন বেলাত। বাবা এতিয়াও ম্লান নহে ধৰ্মৰ মহিমা, এতিয়াও পণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো শতপুত্ৰ, হ'ব পাৰো বিশ্ব, কিন্তু
বন্ধৱৰে সহা বলি যাক সাৱটি ধৰিছো মামা শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব এই প্ৰীতিৰ বন্ধন নোৱাৰে ছিঙিব এই বন্ধুত্বৰ দোল জানো জানো সখা সেয়েহে আজি আপোনাক কৌৰৱৰ প্ৰধান সেনাপতি পদে বিভূষিত কৰিব খোজো ভাই দুখসকল দাদা ঘোষণা প্ৰচাৰ কৰা মোৰ কুৰু বাহিনী দাদা অতি শীঘ্ৰে হ'ব ৰণযাত্ৰা আয়োজন কৰ্ণ মহাৰথী হ'ব সেনাপতি নিজে দাদা ভাই দুখসকল দাদা এইবাৰ ৰণতো যদি আমাৰ হয় পৰাজয় অসম্ভৱ 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 দাদা এইবাৰ রণজয় আমার অনিবার্য দাদা কর্ণ মহারথী দাদি হয় সেনাপতি সমর সমরতে কৃষ্ণার্জুনৰ গণিব প্ৰমাণ আৰু দাদা ভীম ভীম তুচ্ছ কথা কাকি বিক্রম মোর এবার যুদ্ধ দাদা পরিচয় চিন্তা দুঃখন গুণ দুঃখখনৰ রক্তপান প্রতিজ্ঞ ভীমৰ এই মূৰ্খ ভীম বধ কৰি তই সামান্য ৰাক্ষ পাৰ হলি হিমাতই আপোন শক্তি দুঃখখনৰ রক্তপান প্রতিজ্ঞা ভীমৰ মামা মই এটা কথা ভাবিছো কওক মামা সেই কুটকলীয়া কৃষ্ণটোৰ কথা আই কৃষ্ণটোক যদি কেনেবাকৈ সিফলীয়া কৰিব পৰা যায় পাণ্ডৱৰ সেই বুদ্ধি গুৰুকাটো উদং হ'ব ভাগে মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি শিশু অভিমন্যু বধ কৰিলো সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে শত্ৰুপক্ষক শক্তি দুগুণে বৃদ্ধি কৰিলে মাথোন সখা শত্ৰু সদায় শত্ৰু তাক চলে পলে কিংবা কৌশলে নিপাত কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিব সখা অন্যায় সমৰ কৰি শত্ৰুনাশ নোহোৱা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে সন্মুখীন হ'ব খোজে পঞ্চভাই পাণ্ডৱৰ সমে অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকত শক্তি সদায় শক্তিয়েই শক্তিক চলে বলে কিংবা কৌশলে হলেও নিধন কৰাটো আমাৰ প্ৰধান কৰ্তব্য এই কথা উচিত বুলি মই বিবেচনা নকৰো কাৰণ অন্যায় সমৰ কৰি শত্ৰু নাশ কৰিব নোৱাৰা কদাপি সত্য কথা সখা শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰি চালো নিৰ্মাণিলো তৎগৃহ প্ৰয়োগিলো হলহলবি আৰু কত মৃত্যু পৰি কৰিলো ৰচনা আদৰতে উৰি গল ষড়যন্ত্ৰ সত্য কথা অন্যায়ৰ নহয় প্ৰয়োজন এতিয়াও বৰ্তমান কৰ্ণ আৰু দুঃখখন বীৰে মাথো ধৰ্মযুদ্ধ কৰি অৱসান জয় হয় কিম্বা কৰে মৃত্যুকালীন পূৰ্বতে পৰম কৰাৰ নাই প্ৰয়োজন সেনাপতি বৰ কৰা হওক ভাই দুঃখখন দাদা মহাৰথী কৰ্ণক সেনাপতি মাল্যৰ্পণ কৰা
জীবৈক্য দাদা শুনা শুনা হেৰা কৌৰৱৰ বীৰ সেনাগণ শুনা আজিৰ পৰা কৌৰৱৰ প্ৰধান সেনাপতি অংগাধিপতি মহাৰথী কৰ্ণ কৰা সকলোৱে জয়ধ্বনি মেদিনী কপাই জয় সেনাপতি অংগাধিপতি কৰ্ণ জয় ৰাজা দুৰ্যোধনৰ জয় ৰাজা দুৰ্যোধনৰ জয় কৌৰৱৰ জয় 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 গণপতিৰ বাক্য শিৰোগত কৰি আজি মই কৌৰৱৰ প্ৰধান সেনাপতিৰ ভাৰ সাদৰেৰে কৰিলো গ্ৰহণ কৰা সবে যথনি মেদিনী কপাই জয় কুৰুপতি ৰজা দুৰ্যোধনৰ জয় কুৰুপতি ৰজা দুৰ্যোধনৰ জয় বলক সকলোটি মৰিম কিম্বা তৰিম এই মহামন্ত্ৰ কৰি উচ্চাৰণ সকলোটি সময়ৰ ক্ষেত্ৰত বলক জপিয়াই বলক আজি ধৰ্ম লাগে আজি পুণ্য লাগে অতদিনে ও কত হইয়াছিলা দুর্যোধন কত হইয়াছিলা পাখা খেলত তোমাৰ ধৰ্মলৈ মনত নপৰিল ৰজস্বৰ দ্ৰৌপদী চুলি ধৰি টানি আনি ৰাজসভাৰ মাজত বিভস্ত কৰিছিলা সেই সময়ত তোমাৰ ধৰ্মলৈ মনত নপৰিল মোৰ নিজ পিতা আৰু এজনকৈ ৯৯জন জ্যেষ্ঠ ভাতৃ মুঠি অন্নৰ কাৰণে এটা সময় কাৰাগাৰত বন্দী কৰি তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি পঠালে সেই সময়ত ধৰ্মলৈ মনত নপৰি আজি ধৰ্ম লাগে আজি পুণ্য লাগে ভাইহঁত দাদা জানিব পাৰিছো কুৰুৰাজ দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতি পদত বৰণ কৰি যুদ্ধলৈ হৈছে অগ্ৰসৰ গতিকে ভাইহঁত দাদা পলম নকৰি আমাৰো এটা উপায় কৰা হওক দাদা ভয় নাই দাদা কৌৰৱৰ বাবে থাকোতে জনপতি সহায় আমাৰ ধ্বংস হব কৰ্ণবীৰ এটি পলক দাদা ধৰ্মৰাজ কোনো চিন্তা নকৰিব যুদ্ধৰ বাবে বধ কৰি সেই কৌৰৱক উৰুৱাম পাণ্ডৱৰ বিজয় নিশান দাদা ধৰ্মৰাজ আজিৰ যুদ্ধত কাক সেনাপতি পতা হয় তাৰে এতিয়া আলোচনা কৰা হওক দাদা ধৰ্মৰাজ দাদা বিকুদৰেই
আজিৰ যুদ্ধৰ সেনাপতি হওক সকলোৱে সমস্বৰে জয়ধ্বনি কৰি দাদাক সেনাপতি বৰণ কৰিব লাগে অতি উত্তম অৰ্জুন তুমি এতিয়াই বিকুদৰক সেনাপতিৰ মাল্য অৰ্পণ কৰা ভাল দাদা কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় দাদা বিকুদৰৰ জয় দাদা বিকুদৰৰ জয় দাদা ধৰ্মৰাজৰ শুনা শুনা মোৰ পাণ্ডৱৰ সকলো সেনাবাহিনী ওলোৱা সকলোৰে ৰণৰে হাতেৰে কৰা জয়ধ্বনি মেদিনী কপাই জয় জয় দাদা ধৰ্মৰাজৰ জয় দাদা ধৰ্মৰাজৰ জয় দাদা ধৰ্মৰাজৰ এই মোৰ দুৰ্য গদা হাতত তুলি ললো এই গদাৰেই মই কুলকুল নাৰাখিম এই ভৰাল মধ্য যদুপতি আমি যে যুদ্ধ যাত্ৰা কৰোঁ Hare
রাম হরি বোলানে হরে হরি রাম হরি রাম হরি বোলানে হরি রাম হরি রাম হরি বুলারি মহারাজ মই আৰু দিনক দিনে দুৰ্বল হৈ আহিছো। পুত্ৰ দুৰ্যোধনকনো মই আৰু কিমান বুজাম? সেই মোৰ কথা অকণো নুশুনে গান্ধাৰী। মহাৰাজ, দুৰ্যোধন অভিমানী হলেও আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। সি নিশ্চয় আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথা নুশুনি নাথাকে গান্ধাৰী, নাথাকে। মহাৰাজ, মই তাক ইমান বুজালো, কিমান অনুনয় বিনয় কৰিলো আৰু ইমান চেষ্টা কৰিলো, সকলো অথলে গ'ল মহাৰাজ। সি মোৰ কথা নাৰাখিলে। আৰু মই কি তাক বুজোৱা নাই মহাৰাজ? তাক মই অনুৰোধ কৰিবলৈহে বাকী ৰাখিছো গান্ধাৰী। কত দিন কেঁচুৱাৰ ল'ৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই বুজালো, দুৰ্যোধন তই যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মোৰ কথা অকণো নাৰাখিলে গান্ধাৰী, অকণো নাৰাখিলে। মোৰ আপোনাৰ কথা বিশ্বাস নহয় মহাৰাজ। মোৰ কথাত বিশ্বাস নহয় মহাৰাজ। মোক পুত্ৰ শোকত জড়িত হবলৈ কৈছা। পুত্ৰ বাধ্য তুমিও দেখিছো। এই ধৃতৰাষ্ট্ৰক ৰাণী মান্ধ বুলি, বৃদ্ধ বুলি, অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ, অভিনয় নকৰিব। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আৰু সেইবাবে আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া ৰাণী, ৰাজেশ্বৰী তুমি, ৰাজমাতা, মোক শাস্তি দিয়া। ৯৮টা পুত্ৰৰ অকাল মৃত্যু যাৰ বুকু নকপিল, ৯৮খন দম দমকৈ
দিয়া পুৰুষৰ কঠোৰ পাকাৰ হৃদয়ক এক অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ, কি শাস্তি দিব? মোক পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা গান্ধাৰী? মহাৰাজ হৈছো মই বহুত দিনৰ আগতে হৈছো। যিদিনা কৰোণাময় জননীয়ে তোমাৰ গৰ্ভত ধাৰণ কৰা তুমি মাত কৰে পৰিণত কৰিছিলা। সেইদিনাই মই জৰ্জৰিত হৈছো গান্ধাৰী। এতিয়া আৰু অশ্ৰু নদী টুকিব সময় নহয়। অশ্ৰু নদী বৈ বৈ শেষ হ'ব লগা হ'ল। মোৰ বুকুৰ স্নেহৰ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী। গান্ধাৰী মহাৰাজ, মতি ভস্ত দুৰ্বলময় অস্থিৰ মগজু মহাৰাজ, কিবা কম বুলি কিবা কৈ পেলালো, মোক ক্ষমা কৰি দিয়া গান্ধাৰী। মহাৰাজ, মহাৰাজ, হৌৱা দুৰ্যোধন আহিছে। মোৰ পুত্ৰ দুৰ্যোধন আহিছে। মই আৰু চেৰে থাকিব নোৱাৰো। মোৰ ঘূৰাইছে। শয্যালৈ লৈ বোলা, শয্যালৈ লৈ বোলা। অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰা। মোক বোলে মাতি পঠাইছিলা? মাতিছিলো দুৰ্যু। কিয় মতালা? তোমাৰ আদেশত লৰি আহিছো মই যুদ্ধ ক্ষেত্ৰৰ পৰা। নামাতা কিয়? কি হৈছে তোমাৰ? একো হোৱা নাই। তেন্তে কোৱা, তোমাৰ আদেশত মই লৰি আহিছো যুদ্ধ ক্ষেত্ৰৰ পৰা। মই কম, তই জানো মোৰ কথা শুনিবি? কোনদিনা তোমাৰ অবাধ্য হৈছো? তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো গ'ল, মাত্ৰ তই আৰু দুখাখন বাকী আছ। গতিকে মোৰ কথা ৰাখ, এই যুদ্ধ পৰিত্যাগ কৰ বাচা। তুমি কিয় সেই একেই কথাকে ধৰি আছা? কিয় ধৰি আছো মই? কিয় ধৰি আছো? ভৰ বয়সতে এটাকৈ দুটা কম এশ সন্তানে মোৰ বুকু উদং কৰি গুচি গ'ল। দেখা পাছা দুৰ্যোধন, সিহঁতে মোৰ বুকু শুৱাই আছিল। আজি এই বুকু উদং হৈছে দুৰ্যোধন। গতিকে দুৰ্যোধন, মোৰ কথা ৰাখ, এই যুদ্ধ পৰিত্যাগ কৰ, এই যুদ্ধ পৰিত্যাগ কৰ। পৰিহাৰ কৰিলে খবৰ, মৃত্যুপুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতা ঘূৰি। পৰিহাৰ কৰিলে খবৰ, পাৰিম নে মচিব কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা। নোৱাৰে, কোনে
কোনেও মচিব নোৱাৰে এই কপালৰ ভাগ্যৰেখা বিধাতাই লিখা। কিন্তু আপোন ঘৰত চলিছে যি বেখন অগনি, তাক আৰু জ্বলিব নিদিবি দুৰ্যোধন, তাক আৰু জ্বলিব নিদিবি। এই অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা স্নেহ, এই অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন। এই অগ্নি জলক জলনি, নতুবা নিজেই তেই পুৰি চাই হৈ উৰি উৰি গুচি যাম পৰপাৰলৈ। মাতৃৰ আজ্ঞা তই লংঘন নকৰিবি বাচা। সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ আদেশ, কিন্তু কি কৰি মই এৰি দিলো তৰি মোৰ মহাজলধি। নাহে ঘূৰি নোৱাৰো ঘূৰাব, যতপি নাপাই মাতা তাৰ লক্ষতি। 5খন গাঁও, মাত্ৰ 5খন গাঁও খুজিছে পাণ্ডৱে। তাকে দি নকৰ কিয় সন্ধি এতিয়াও? দয়াশীল যুধিষ্ঠিৰ আৰু ভীমাৰ্জুন নহয় অবুজন। দুৰ্যোধন সাদৰে সন্মতি দিব তোক সন্ধিৰ প্ৰস্তাৱত, সাদৰে সন্মতি দিব তোৰ সন্ধিৰ প্ৰস্তাৱত। সন্ধি মাতা পাণ্ডৱৰ সতে তাত তোৰ কি ক্ষতি? ক্ষতি একো নাই, কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে কাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। শুনা মাতা, শুনা মাতা, জন্ম মোৰ ক্ষত্ৰকুল বীৰময় চন্দ্ৰবংশী ৰাজস্ব। প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো মাতা। শুনা মাতা, সন্মুখত জন্মদাত্ৰী মাতৃ তুমি মোৰ আৰাধ্যা গোসানী। কাষৰ শয্যাত সৌ জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দুয়োৰে আগত কৰো পুনঃ নিবেদন, যুদ্ধত এদি সুচাক্ৰমে তিনি পাণ্ডৱক প্ৰাণন্তেও নিদিও। হ'ব লগা আছে যদি পুনৰ হস্তিনাপুৰ হওক চৰকাৰ, দিব লাগে যদি দিম মই মোৰ ৰঙা ৰক্তদান। তথাপিতো যুদ্ধ মই নেৰিম কদাপি। পিতা পুত্ৰ পিতা, আশীৰ্বাদ কৰিছো তোক। যুদ্ধ জন্তুৰ জয় হয়। পিতৃ পদে মতিতে চিৰদিন ৰয়, আৰু যদি হৈ পৰা যায় তোমাৰ সন্তান মই নাই মৃত্যু ভয়। দেখা মহারাজ
কিনো লীলা ঈশ্বৰৰ লীলা কোনে বুজিবে লাগিলা বুজিবে লাগিলা রনে চলি যায় হরে রাম রাম পদ হরে বসুমতী কমে তোরা ধর হরে রাম 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 হরে রাম হরে গোলামে হরে রাম 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 হরি রাম হরি গুলা হরে রাম 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 জালে পালব গলে রনে চলি যায় হরি রাম হরি বুলানি নিরন্তর তুমি তোমার বাবে আজি কৌরব আর পাণ্ডব ধ্বংস হব লগা হল গুরু দুৰ্ণৰ পাছত কৌরবৰ সেনাপতিৰ ভাৰ লৈ ভাবিছা তুমি পাণ্ডৱক নিশেষ কৰিম বুলি কিন্তু তোমাৰেই দৰ্প আজি কৰিম চূৰ্ণ সুমতি নকুল কি বুঝিবি তই কর্ণর বিক্রম কর্ণই আজি ভৈরব ধারণ করে পাণ্ডব কোলে বিনাশের বাবে
কৌরবর সেনাপতিত্ব করিছে গ্রহণ। আছে যদি প্রাণলয় মমতা, যুদ্ধের কর পলায়ন। মুখর কথা নাই প্রয়োজন, যুদ্ধ করে দেখো তুমি বলর পরাক্রম। বেশ বেশ, আত্মরক্ষা করা। মহাবীর পদ ভরে বহু দেখো দেখো সর্বজন জয়, দেখো দেখো সর্বজন জয়। রণ কৃষ্ণ হরি ওরে ঘুর রণ। রাম হরি রাম হরি জয়, রাম হরি রাম হরি জয়। চর কৃষ্ণ হরি ফুলানি রজন। শিশু নকুল, ক'ত সেই গৰ্ববন্ত, কোনে তোকাদি মোৰ হাতৰ পৰা ৰক্ষা কৰিব? বালক, কন্তি মাতৃৰ কথা শুনি এৰি দিলো তোক। কর্ণ নকুলক পরাস্ত করি ভাবিছা নেকি রণজয়ী হল বলি? এই পার্থক পরাজয় করিব পারিলেহে তোমার বীরত্ব প্রকাশ পাবাও। যুদ্ধ করা বীর শক্তি অনুযায়ী। অহা অহা পার্থ, তোমার বাবে মোৰ এই ভয়ঙ্কৰী ধনুৱে গৰ্জিব লাগিছে। তোমাক বধ কৰি মই মোৰ দৃঢ় প্ৰতিজ্ঞা পূৰ্ণ কৰো। বেশ তেন্তে জয় মহাক্রোধে দুয়োজনে জয়, মহাক্রোধে দুয়োজনে জয়। রণ হরে ঘুর রণ, হরে হরে দুয়োজনে জয়, গণ হরে আলি গণ।
জন